নমস্কাৰ মাই নিউজ এনিৰ সমদৰ্শকক মই হাৰিত্ৰা হাজৰিকাই স্বাগতম জনাইছো আৰু যেহেতু আজিৰ দিনটো এক ব্যতিক্ৰমী দিন কাৰণ আজি স্বাধীনতা দিৱস আৰু ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমি আয়োজন কৰিছো স্বাধীনতাৰ গানৰ এক বিশেষ অনুষ্ঠান আৰু আজি আমাৰ লগত উপস্থিত আছে অসমৰ এগৰাকী খ্যাতনামা জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালবা প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ আৰু লগতে আছে একেলগে মই চিনাকি কৰি দিব বিচাৰিছো আমাৰ মৰমৰ গিটাৰিষ্ট মাইনা আৰু যেহেতু আজিৰ অনুষ্ঠানটো কিছু ব্যতিক্ৰম হ'ব আৰু যেহেতু অনিন্দিতা বা আছে গতিকে বাৰ গীত মাতেৰে আজিৰ সন্ধিয়াটো জিপাল হ'ব গতিকে পোন প্ৰথমে বা কি শুনাব আৰম্ভণিতে মই সমূহ অসমবাসী ৰাইজলৈ তোমালোকৰ ফালৰ পৰা মাই নিউজৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যেহেতুকে মই ভাবোঁ অসমত যিকোনো অনুষ্ঠান ভূপেন হাজৰিকাৰ গীতৰ অবিহনে আচলতে ইনকমপ্লিট সেইকাৰণে তেওঁৰ গীতেৰে তেওঁ খৰি স্বাধীনতা দিৱস উপলক্ষে তেওঁ লিখা গীত এটি গাইছে তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবাই আহি যুঁজিবাই যুঁজি জিকিবাই ডেকা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবাই আহি যুঁজিবাই যুঁজি জিকিবাই ডেকা বন্ধু বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব তোমাৰ এই গুণগান পুনু শুনিবাই ডেকা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবাই আহি যুঁজিবাই যুঁজি জিকিবাই ডেকা বন্ধু হোৱা সমদল ভাঙে শিলদল সমৰুল কোলাহল ৰক্তিম উজ্জ্বল হোৱা সমদল ভাঙি শিলদল সমৰুল কোলাহল ৰক্তিম উজ্জ্বল লুইত থাকিব পন থাকিব গণতৰণী উনিতে চলিব লুইত থাকিব পন থাকিব গণতৰণী উনিতে চলিব সমূহৰ কালিৰ বাবে আজিক দিলা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবাই আহি যুঁজিবাই যুঁজি জিকিবাই ডেকা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু খুব ধুনীয়া আচলতে বা গীতটো আৰু ভূপেন দাই খুব ধুনীয়াকৈ গাই থৈ গৈছিলে আৰু ইয়াৰ পিছতে যেহেতু আপুনি গাইছে গীতটো আৰু শুনিবলৈ আৰু ভাল লাগিছে থ্যাংক ইউ সো মাচ আৰু যেহেতু আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস আৰু আজিৰ দিনটোতে যেহেতু আমাৰ দেশখন স্বাধীন কৰিবলৈ কেইবাগৰাকীমান বীৰ জোৱানে যেহেতু প্ৰাণ আহুতি দিছিলে আৰু সেইসকল শ্বহীদক বা আজি খৰি আপোনাৰ কণ্ঠত আৰু এটা গান আমি শুনিব লাগিব কাৰণ আজিৰ দিনটো এটা বহুত ডাঙৰ দিন আৰু আজিৰ দিনটোত আচলতে দেশজুৰি পালন কৰা হয় স্বাধীনতা দিৱস কি ক'ব আজিৰ দিনটোত আপুনি আচলতে আমি খুব লাকি আমি এনেকুৱা এটা স্বাধীনতা দিৱস আমি যিসকল তেওঁলোকে নিজৰ প্ৰাণৰ আহুতি দি পেলাই আজি আমাক এই স্বাধীনতা দিৱস দিছে তেওঁলোকক আমি সদায় কৰিব লাগে যিকোনো আমি ধৰা খালি স্বাধীনতা দিৱসৰ দিনটো নহয় আমি প্ৰত্যেক দিন তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো আমাৰ জীৱনৰ যেটো তেওঁলোকৰ আজি তেওঁলোক সেইটো কাম কৰিছে কাৰণে আমি এনেকৈ মুক্ত এখন আকাশৰ তলত আমি উশাহ ল'ব পাইছোঁ সেইটো আমি সদায় তেওঁলোকৰ ওচৰত গ্ৰেটফুল থাকিব লাগিব আৰু তুমি যেটো ক'লা বীৰ জৱানক যেটো খৰি পেলাই গীত এটা মোৰ এটা গীত খুব বেছি মনলৈ আহে এ মেৰে বতন কে লোকলতা জি গোৱা সেইটো অলপ গুণগুণাই দিছে নিশ্চয় নিশ্চয় বা खूब लगा लो
शुभ दिन है हम सबका लहरा लो तिरंगा प्यारा पर मत भूलो सीमा पर वीरों ने है प्राण गवाए कुछ याद उन्हें भी कर लो कुछ याद उन्हें भी कर लो जो लौट के घर ना आए जो लौट के घर ना आए ऐ मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी तुम भूल न जाओ उनको इसलिए सुनो ये कहानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी जब घायल हुआ हिमालय खतरे में पड़ी आजादी जब तक थी सांस लड़े वो जब तक थी सांस लड़े वो फिर अपनी लाश बिछा दी संगीन पे धर कर माथा सो गए अमर बलिदानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी जरा याद करो कुर्बानी जरा याद करो कुर्बानी বা বহুত ধুনীয়াকৈ আপুনি গীতটো গাইছে মই তাৰমানে এবাৰলৈ এনেকুৱা হৈছে মই কেমেৰালৈ আচলতে চাব পৰা নাই আপোনাকে চাই থাকিবলগীয়া হৈ গৈছে Thank you. বাৰু যি কি নহওক কিন্তু আজিৰ দিনটোত যদিও বা আমি এনেকৈ অকণমান নতস্তুপীয়াকৈ যিহেতু পালন কৰিছোঁ স্বাধীনতা দিৱস কিন্তু দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত কিন্তু স্বাধীনতা দিৱসৰ যিটো উদযাপন সেইটো একেবাৰে বেলেগ আৰু এইবাৰৰ যিটো পৰিৱেশ যেহেতু সমগ্ৰ বিশ্বই এতিয়া যুঁজি আছে কৰোনা ভাইৰাছৰ লগত গতিকে যেহেতু এইবাৰৰ স্বাধীনতা দিৱস ব্যতিক্ৰম গতিকে আপুনি কি কয় কাৰণ কি বিগত সময়ছোৱাৰ স্বাধীনতা দিৱসবোৰ একেবাৰে বেলেগ আছিলে আৰু এইবাৰৰ কিন্তু ক্ৰমে সম্পূৰ্ণ বেলেগ গোটেই দেশজুৰি আচলতে মই যোৱা 17 বছৰ ধৰি পেলাই বম্বেতে আছোঁ তাতেতো বহুত ডাঙৰ সেলিব্ৰেশ্যন হয় ধৰা গোটেই সোসাইটিত প্ৰত্যেক সোসাইটিতে ধৰা এই ফ্ল্যাগ হোষ্টিং হয় বা ল'ৰা ছোৱালীয়ে কিবা গান গায় বা এটা ডান্স পাৰফৰ্মেন্স থাকে কোনবাই যদি কিবা ৰিসাইটেশন থাকে তেনেকৈ পোয়েম ৰিসাইট কৰে কিন্তু অসমত কিন্তু সৰুৰে পৰা আমাৰ অকমান আনৰেষ্ট এটা কিন্তু আমি সদায় ফিল কৰিছোঁ মানে ধৰা যিখিনি যি হেৰি নহওক তাৰ মানে মিলিটেন্টৰ কাৰণেই হোক বা তেনেকুৱা আমাৰ এই সময়বোৰ কিন্তু আমি তেনেকৈ উদযাপন কিন্তু মই কৰা নাই লাষ্ট 7-8 বছৰৰ পৰা বস্তুবোৰ অলপ ভাল হৈছে আমি দেখিছোঁ তেনেকৈ অকমান পালন কৰা কিন্তু অলপ আনৰেষ্টৰ মাজতে কিন্তু অসমত এই দিনকেইটা কিন্তু আমি পালন কৰিছোঁ তুমি যদি মনত তোমাৰো থাকে এবাৰ যথেষ্ট ব্যতিক্ৰম কাৰণ এবাৰটো আমি আমাৰ মা দেউতা আমাৰ ককা আইতাহঁতেই নেদেখা দিন এটা আমি পাৰ কৰি আছোঁ সময় এটা পাৰ কৰি আছোঁ কিন্তু জানা তাৰ মাজতো মই ভাবোঁ যে ঘৰত থাকি পেলাই কিছুমান বহুত বেলেগ বেলেগ ধৰণৰ বস্তু নিজকে আসলতে বহুত বেলেগ ধৰণে জানিব পৰা সুযোগ এটা দিছে আমাক ঈশ্বৰে মই ভাবো আৰু যেহেতুকে স্বাধীনতা দিৱস তোমালোক তেনেকৈ উদযাপন কৰিছা মোক মাতিছা তেনেকৈ গীত গাই পেলাই বহুত দিনৰ মূৰত তেনেকৈ চাগে ষ্টুডিঅ'ত আহি গান গাব পাৰিছোঁ সেইটোৱে ভাল লাগিছে আৰু অবভিয়াছলি আমি যথেষ্ট মানে ধৰা প্ৰিকশ্যন লৈ পেলাই কামখিনি কৰি আছোঁ
কিন্তু শিল্পীৰ মন বা আজি তেওঁ কিমান দিনৰ মূৰত ঘৰৰ পৰা ওলাই আহিছে গিটাৰখন লৈ পেলাই তুমিও চাগে তেনেকৈ ওলাই আহিছা কেনেকৈ কামবোৰ কৰিব পৰা নাই তেনেকৈ একেলগত মিলি পেলাই ভালে লাগিছে দিনটো উদযাপন কৰি আৰু স্বাধীনতা দিৱসটো খালি মই ভাবোঁ যে এদিনে কনফাইন্ড হৈ নাথাকে মানুহৰ জীৱনত তুমি স্বাধীনতা তোমাৰ চেতনাত স্বাধীন হ'ব লাগিব তোমাৰ মেণ্টেলিটিত তোমাৰ কামৰ দ্বাৰা তুমি স্বাধীন হ'ব লাগিব সেই বস্তুটো আচলতে ইউথ জেনেৰেশ্যনে সেই হেৰিটো ল'ব লাগে মেছেজটো ল'ব লাগে তাৰে কামনা কৰিলোঁ যাতে আমাৰ ইউথসকলে এই সময়খিনিক এটা শিক্ষা হিচাপে লওক আৰু আগন্তুক দিনত তেওঁলোকে নিজে যিখিনি বস্তু চিন্তা কৰে বা কৰোঁ বুলি ভাবে নিজৰ চেতনাৰে নিজৰ এটা স্বাধীন চিন্তাধাৰাৰে আগবাঢ়ে বা এইখিনিতে আৰু এটা কথা আপোনাক সুধিব লাগিব যিহেতু আপোনাৰ কৰে যাক সপোন গীতটো খুব জনপ্ৰিয় আৰু যদি আমি চাবলৈ যাওঁ সন্মানীয় ভৱেন্দ্ৰনাথ শইকীয়াই যোৱাৰ পূৰ্বে দুটাকে গীত লিখি থৈ গৈছিলে আৰু তাৰে এটা আছিলে কৰে যাক সপোন যেন বৰষুণ তাৰে সেইটো গীত আপুনি কণ্ঠদান কৰিছিলে এই গীতটোৰ সৈতে কেনেকুৱা ধৰণৰ আচলতে স্মৃতি আছে কাৰণ কি তেওঁ এতিয়া নাই কিন্তু তেওঁৰ লিখা গীত এটা যেহেতু আপুনি কণ্ঠদান কৰিছে আৰু খুব জনপ্ৰিয় সেই গীতটো হয় আচলতে তেওঁ লিখা দুটি গীতে আছিলে এটা কৰে যাক সপোন আৰু এটা আছিলে দিয়া মোক দিয়া আকাশৰ দৰে দিয়া আমি জনামতে আৰু তেওঁ গীত লিখা নাই চাগে দুটা গীতে মই গাইছিলোঁ এটা ডুৱেট আছিলে এটা জুবিন দা আৰু মই গাইছিলোঁ আৰু এই দুটি গীত দীনবন্ধু বোলছবিৰ বাবে গাইছিলোঁ তেওঁৰে হেৰি আছিলে বহুত বেলেগ ধৰণৰ স্মৃতি আৰু 2004ৰ এইটো ঘটনা জুবিন দাই তেনেকৈ মাতি পেলাই গোৱালে গানবোৰ আৰু যেতিয়া গানটো গাইছিলোঁ সঁচাকৈ অলপ বেলেগে লাগিছিলে গানটো গাই পেলাই জেনেৰেলি জুবিন দাৰ যেনেকৈ কম্পজিশ্যনবোৰ আমি শুনি থাকোঁ তাতকৈ খুব ব্যতিক্ৰম কিন্তু কৰে যাক সপোন যেন বৰষুণৰ সুৰটো আৰু মই যেতিয়া যিকোনো গান গাওঁ মই বিলতীৰ বেৰাই গাইছোঁ বা কৰে যাক গাইছোঁ বা ৰিচেণ্টলি বকুল ফুলো গাইছোঁ মোৰ প্ৰত্যেক কেইটা গান মোৰ কাৰণে এটা খুব স্পেচিয়েল কিন্তু মই গান গোৱাৰ সময়ত কেতিয়াও কিন্তু হিট হ'ব নে ফ্লপ হ'ব এইবোৰ কথা কিন্তু কেতিয়াও নাভাবোঁ কিন্তু আজি মানে ভাবিলেও 2020ত এই মানে অভূতপূৰ্ব যিটো সফলতাৰ কথা মানুহে কয় মানে কৰে যাক ইজ জাষ্ট এন এক্সাম্পল আৰু সৰুৰে পৰা মানে সৰু বাচ্চা ল'ৰা ছোৱালীৰ পৰা তেওঁলোকৰ ককা আইতাৰ পৰা মানে সকলোৱে যে ভাল পায় আৰু মানে মই তাকে কওঁ পিপল ফ্ৰম অল জেনেৰেশ্যনছ পিপল ফ্ৰম অল ৱাৰ্কছ অফ লাইফ তেওঁলোকে যে এই গীতটি একচেপ্ট কৰিছে সেইটোতকৈ ডাঙৰ আশীৰ্বাদ মোৰ জীৱনত আৰু হ'ব নোৱাৰে সেইটো বিৰাট ভাল লাগে জানানে গতিকে বা আজি যেহেতু আপুনি আছে গতিকে কৰে যাকটো আমি কেনিও আমি স্কিপ কৰিবই নোৱাৰোঁ গতিকে কৰে যাকটো আপোনাৰ আচলতে বতৰটো যেনেকুৱা হৈছে মই ডেছপাৰেটলি বিচাৰিছোঁ কৰে যাক বৰষুণ যাতে নামি আহক সোনকালে অলপ গুণগুণাইছোঁ করে যাক সপোন যেন বৰষুণ করে যাক সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ করে যাক সপোন যেন বৰষুণ শুই থকা বননিক দিলেহি জগাই সাৰ পালে সেউজী শোভাই শুই থকা বননিক দিলেহি জগাই সাৰ পালে সেউজী শোভাই কঁপি উঠে
উৰে যাক সপোন যেন বৰষুণ। বিৰাট ধুনীয়া বাগদা আপোনাৰ এই গীতটো মোৰ অতি ফেভৰেট মানে ওৱান অফ Thank মাই you. ফেভৰেট সং আৰু এইখিনিতে বা আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপুনি খুব ধুনীয়াকৈ আপুনি সংগীত চৰ্চা কৰি আছে আপুনি আচলতে কিমান আগৰ পৰা এই সংগীত জগতৰ সৈতে জড়িত মোৰ 7 বছৰ বয়সৰ পৰা মই ফৰ্মেলি সংগীত শিকিছোঁ আৰু মোৰ মায়ে কোৱা মতে মই 3.5-4 বছৰৰ পৰা মই লিটাৰেলি মাহঁতে কোৱাৰ দৰে যে মই খুব বেছি আগ্ৰহ মানে দেখুৱাইছিলোঁ মিউজিকৰ প্ৰতি যিকোনো এটা গান গুণগুণাইছিলোঁ বা লিৰিক্সৰ সৈতে মই মান্না দে চামৰ গান চানবোৰ তেনেকৈ গাই দিছিলোঁ সেইবোৰ মোৰ ইমান মনত নাই কিন্তু মাহঁতে কয় সৰু থাকোঁতে আৰু তেনেকেই মায়ে ভাবিছিলে ইণ্টাৰেষ্টটো মোৰ হ'ব সংগীতত কিন্তু ইয়াতে মা আৰু দেউতাৰ এটা টাগৰ সদায় চলি আছিলে মোৰ দেউতা স্পৰ্টছ পাৰ্চন আছিলে দেউতা ছুইমিঙত দিলে দেউতা ভাবিছিলে মই ভাল ছুইমাৰ হ'ম আৰু কিন্তু ছুইমিংটো শিকিলোঁ কিন্তু য'ত মানুহৰ মানে হাৰ্টটো থাকে আল্টিমেটলি মানুহে তাৰ ফালে ইনক্লাইণ্ড হয় আল্টিমেটলি মাক চুজ কৰিলোঁ আৰু সংগীত হ'ল আৰু প্ৰফেশ্যনেলি আচলতে বহুত দিনলৈকে লোৱাৰ কথা ভাবাই নাছিলোঁ কাৰণ এডুকেশ্যনটো খুব প্ৰায়ৰিটি আছিলে ঘৰত দেউতাই মানে কোনো পধ্যেই মানে এডুকেশ্যনটো কম্প্ৰমাইজ কৰিব নিবিচাৰিছিলে সেইকাৰণে আচলতে মোৰ বম্বে যোৱাটো অলপ দেৰি হৈ গৈছিলে মই মাষ্টাৰ্ছ কৰি পেলাইহে গৈছিলোঁ আৰু গ্ৰেজুৱেশ্যনত আচলতে হেণ্ডিকৰ পৰা ইংলিছ লিটাৰেচাৰত টপ কৰাৰ লগে লগে মোৰ দেউতা আকৌ মোৰ পিছত লাগি গ'ল যে তই মাষ্টাৰ্ছ কৰিবই লাগিব তাৰপিছতহে লৈ যাম বম্বে তো সেইকাৰণে অকণমান সেইবোৰ দেৰি হ'ল কিন্তু আল্টিমেটলি চাবলৈ গ'লে মা দেউতা ল'ৰা ছোৱালীৰ কাৰণে যিটো ডিচিশ্যন লয় তেওঁলোক ভালৰ কাৰণেই লয় আৰু যদি মই কিবা কৰিব পাৰিছোঁ এইটোও তেওঁলোকৰ কাৰণে পাৰিছোঁ যদি মই কিবা কৰিব পৰা নাই এইটো মোৰ ভাগ্য বা এটা সময় আছিলে যেতিয়া আপুনি গীত শিকিছিলে এটা সময় আছিলে যেতিয়া আপুনি গীত গাবলৈ লৈছিলে কিন্তু আজি এটা এনেকুৱা সময় যেতিয়া আপোনাক মানুহে শুনি ভাল পায় আপোনাক আচলতে অসমবাসীয়ে কেনেকৈ চিনি পোৱা হ'ল কোনটো গীতৰ পৰা আনন্দিতা পাল বুলি যে এগৰাকী কণ্ঠশিল্পী আছে অসমবাসীয়ে কেনেকৈ গম পালে চোৱা মই 2000ত মোৰ আত্মপ্ৰকাশ হৈছিলে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত বিলত তিৰবিৰাই পদুমৰ পাহি হৈ এলবাম এতিয়া আছিলে তাতে টাইটেল ছংটো বিলত তিৰবিৰাই গীতটি মই গাইছিলোঁ এইটো কমলানন্দ ভট্টাচাৰ্যদেৱৰ গীত আছিলে বাউলী কবি তেওঁৰ গীতটি গোৱাৰ পাছত তেতিয়াতো ধৰা ইলেক্ট্ৰনিক মিডিয়া অহাই নাছিলে তেতিয়া পেপাৰে পত্ৰে মানে মোৰ নাম চামবোৰ ওলাই থাকে তেতিয়া এইবোৰ চাই খুব ভাল লাগে আৰু তেতিয়া মোৰ নামটো বিলত তিৰবিৰাই গোৱা ছোৱালীজনী তেনেকেই চিনি পায় ৰাইজে আৰু ডেফিনেটলি ইলেক্ট্ৰনিক মিডিয়া হোৱাৰ পাছত ধৰা কৰে যাক সপোনটো তেতিয়া হ'ল 2004 2007ৰ পৰা ইলেক্ট্ৰনিক মিডিয়াটো প্ৰেক্টিকেলি আহিছে তাৰ আগত কেবলত আছিলে তেনেকৈ তো লাহে লাহে মই ভাবোঁ যে কৰে যাকৰ পাছত মানুহে খুব ৱাইডলি মোৰ নামটো চিনি পোৱা হৈছে আৰু বিলত তিৰবিৰাৰ পাছত মানুহবোৰ যিসকল পেপাৰ পত্ৰ পঢ়ে বা যিসকল ধৰা কালচাৰেল লাইনৰ মানুহ এইটোৰ লগত জড়িত হৈছে তেওঁলোকে তেনেকৈ চিনি পাইছিলে কিন্তু যিটো মাছ এটা কানেকশ্যন হৈছিলে সেইটো থ্ৰু কৰে যাক সপোন যেন বৰষুণ আৰু যেহেতু বা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কমলানন্দ ভট্টাচাৰ্য এগৰাকী বাউলী কবি আছিলে যাৰ গীত আপুনি কণ্ঠদান কৰিছিলে গতিকে যিহেতু আজি আপুনি আছে তেওঁৰ সেই গীতটোত এবাৰ কণ্ঠনি কৰাব লাগে সদায় ভাল পাওঁ এইবোৰ গীত গাবলৈ আৰু এইটো গীতৰ গোৱাৰ লগে লগে মই আচলতে সদায় মোৰ হেৰিৰ কথা মনত পৰে কবি পুত্ৰ তোমাৰ বিবেকানন্দ ভট্টাচাৰ্যদেৱৰ কথা তেওঁৰ পৰা শিকিছিলোঁ মই নগাঁৱত এই গীতবোৰ অলপ গুণগুণাইছোঁ বিলতীৰে বিৰাই পদুমৰ পাহি হৈ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি হৈ ফুলনিত ফুলৰে ৰাণী বিলতীৰে বিৰাই পদুমৰ পাহি হৈ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি হৈ ফুলনিত ফুলৰে ৰাণী এন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে জোন এন্ধাৰত জিলিকে
জোনাকী পৰুৱা আকাশত জিলিকে কলাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে কলাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাতত তীৰে বিৰাই পানী ৰ'দত তীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ফুলনিত ফুলৰে ৰাণী ফুলনিত ফুলৰে ৰাণী বঢ়িয়া বঢ়িয়া বা খুব ধুনীয়া লাগিছে গীতটো বা দেখিবলৈ পোৱা যায় আপুনি যিবোৰ গীত গায় আপোনাৰ গীতবোৰ খুব সিলেক্টিভ আৰু আজিকালিৰ যুগটো এনেকুৱা যে আপোনালোকৰ যিবোৰ আচলতে সংগীতৰ সৃষ্টি সেইবোৰ খুব অৰ্থপূৰ্ণ কিন্তু এছাম এনেকুৱাও আছে যিসকলে আচলতে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কিছু গীত তেওঁলোকে বনায় কিন্তু সেইবোৰ গীতে আচলতে বিতৰ্কৰ সৃষ্টি কৰে আৰু আপোনাৰ গীতবোৰ খুব বেছি সিলেক্টিভ আপোনাৰ যিবোৰ গীত প্ৰত্যেকটো অৰ্থই আমি বুজি পাওঁ আজিও আমি বুজি পাওঁ আপুনি যদি পাৰিলেহেঁতেন আপুনি আজিৰ দিনটোত বহুত গীত গাব পাৰিলেহেঁতেন কিন্তু আপুনি খুব চাই আপুনি গীতবোৰ গায় এই বস্তুটো আচলতে কিহৰ কাৰণে ক'ব নোৱাৰি সিলেক্টিভিটিটো মই যেতিয়াৰ পৰা ধৰা প্ৰথমটো বিলতীৰেটো গালোঁ বিলতীৰেটো গোৱাৰ পাছত ক'ৰবাত এটা ইমান এটা দায়বদ্ধতা এটা সমাজৰ প্ৰতি হওক বা সংগীতৰ জগতখনলৈ মোৰ অসমৰ এটা এনেকুৱা দায়বদ্ধতা এটা আহি পৰিল মোৰ মনত নিজৰ ফালৰ পৰা এইটো কোনো মোক জাপি দিয়া নাই দেই মই ফিল কৰোঁ যেতিয়া প্ৰশংসা কৰে সকলোৱে যেনেকৈ হীৰেণ বৰ্তাৰ দৰে মানুহ হীৰেণ ভট্টাচাৰ্যদেৱ তেওঁ যেতিয়া প্ৰশংসা কৰে তেওঁ যেতিয়া লোকক মোৰ কথা কয় তেতিয়া নিজকে এনেকুৱা লাগে যে মোৰ ইমান ৰেছপঞ্চিবিলিটিটো লাহে লাহে বাঢ়ি গৈ আছে মই যিকোনো কাম কৰিব নোৱাৰিম মই যিকোনো গান গাব নোৱাৰিম আৰু এটা কথা গান ভাল বেয়া বুলি কোনো কথা নাই দেই মই ভাবোঁ তুমি কেনেকৈ উপস্থাপন কৰা গানটো কেনেকৈ প্ৰেজেণ্ট কৰা তেনেকুৱা হ'লে চাবা কেতিয়াবা খুব আইটেম নাম্বাৰ এটাও ইমান গ্ৰেচফুল লাগে আজি আমি যদি আশাজীৰ গোৱা এইটো কি আছিলে মুংগৰা গানটো যদি শুনো কি ধুনীয়াকৈ গাইছে তাতে তুমি যদি গায়কীটো শুনা মানে এইটো সিচুৱেশ্যনৰ ওপৰত তেওঁ গাইছে কিন্তু তেওঁৰ গায়কীটো শুনিবা মই ভাবোঁ যিকোনো গান সেইকাৰণে সস্তীয়াৰ কথাটো আমি সেইকাৰণেও পাতিব নালাগে কাৰণ গানটো এটা গান তাক আমি সস্তীয়াভাৱে ৰিপ্ৰেজেণ্ট কৰিছোঁ এইটো আমাৰ দোষ আৰু এই চিন্তাধাৰাবোৰৰ পৰা আমি অলপ বেলেগ হ'ব লাগে আৰু মই যিটো কথা আৰম্ভণিতে কৈছোঁ যে স্বাধীনতা দিৱসটো আমাৰ স্বাধীন চিন্তাধাৰাটো আমি কেনেকৈ আমাৰ নিজৰ সমাজখনৰ কাৰণে আমাৰ নিজৰ ঠাইখনৰ কাৰণে আমি কি কণ্ট্ৰিবিউট কৰি যাব পাৰিম সেইটোৱে ডাঙৰ কথা আমি সেইটো পণ ল'ব লাগে সকলোৱে আৰু চোৱা এইটো এটা ব্যক্তিগত মোৰ টেষ্ট মই কাকো কেতিয়াও ক'ব যোৱা নাই কোনে সস্তীয়া গান বনাইছে কোনে কি কৰিছে কেতিয়াবা এটা সময়ত মই চিঞৰিছিলোঁ বস্তুবোৰ লৈ পেলাই কিন্তু আজিকালি মই সেইকাৰণে ক'ব মানে নোৱাৰোঁ বা নকওঁ কাৰণ তেওঁলোকক কিবা ক'লে তেওঁলোক কয় এইটো আমাৰ এটা মিনছ অফ লাইভলিহুড আমি এইটো কৰিয়ে খাব লাগিব কিন্তু মোক যদি তুমি ব্যক্তিগতভাৱে যদি মোক সোধা মই ভাবিম যদি মোৰ লাইভলিহুডৰ কাৰণেই মই যদি কিবা কৰিব লাগে মই লাগিলে বেলেগ ব্যৱসায় এটা কৰিম কিন্তু সংগীত সমাজখনক মই তেনেকৈ স্পইল নকৰোঁ মই নিজৰ ফালৰ পৰা লোকে নকৰিলে মোৰ ফালৰ পৰা অসমক সেইটো এটা মোৰ কণ্ট্ৰিবিউশ্যন আৰু মই যিমান দিনলৈকে ধৰা সংগীত সমাজত মোৰ যিমান দিনলৈকে মই নিজৰ গানবোৰ গাই থাকিম মই চেষ্টা কৰিম মই সমাজক কিবা এটা বস্তু দি যাব পাৰোঁ আৰু মানে ফিউচাৰ জেনেৰেশ্যনছ কিবা এটা মোৰ পৰা শিকিব পাৰে সেইটোৱে মোৰ সদায় মটো আছিলে গানৰ সেইটোৱে কথা মই ভাবোঁ বা আপুনি যিখিনি কথা কৈছে সেইখিনি আচলতে যুৱ প্ৰজন্মক আৰু উৎসাহিত কৰিব আৰু দেখিবলৈ পোৱা গৈছে বা হিৰুদাৰ সংগীতৰ সৃষ্টিবোৰতো কিন্তু আপুনি কণ্ঠনি কৰাইছে মই জানা খালি বকুল ফুলৰ দৰেটোৱে গাইছিলোঁ আৰু সেইটো মোৰ গোৱা গান কিন্তু এইটো লিখিছেতো বৰ্তাই আৰু সুৰ কৰিছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেওঁৰ কথা বহুতে নাজানে উৎপল শৰ্মাদেৱে ওৱান অফ দ্য ফাইনেষ্ট কম্প'জাৰ অসম হেজ এভাৰ প্ৰডিউচড মই এই কথাটোৱে ক'ব বিচাৰিছোঁ উৎপল দাৰে 86ৰ কম্প'জিশ্যন আছিলে বকুল ফুলৰ দৰেটো আৰু সেইটো মোৰ এলবাম এটা ওলাইছিলে 2010ত তোমাৰ প্ৰশংসাত তাতে সন্নিৱিষ্ট কৰিছিলোঁ এই গীতটি মই তো এটা গীতৰ লগতে মোৰ তেওঁৰ স্মৃতি আৰু বাকী গীতবোৰতো তেওঁৰ যিবোৰ বেলেগেও গোৱা এইবোৰ শুনিছোঁ মই অভিয়াছলি সেই গীতটো বা আপোনাৰ কণ্ঠত এবাৰ শুনিব পৰা যায় অলপ গুণগুণাই দিছোঁ দিয়া
বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে নীলিমাৰ চলেৰে টুপে টুপে নীলিমাৰ চলেৰে টুপে টুপে চকু পানী বকুল ফুলৰ দৰে মনৰ নিজান বকুল ফুলৰ দৰে মনৰ নিজান অকলশৰে অকলশৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে ভাল লাগিল বা গীতটো শুনি আৰু বা নতুন কি প্ৰজেক্ট এতিয়া হাতত লৈছে যেহেতু লকডাউনত আপুনি ভালেমান সময় পাইছে আপুনি বেসিক্যালি আপুনি যেটো মুম্বাইত থাকে বৰ্তমান গুৱাহাটীত আছে হয় গতিকে কি নতুন প্ৰজেক্ট নতুন প্ৰজেক্ট মানে মই অসমীয়া এটা দুটা গানৰ কাম হাতত লৈছো হেবোৰ আসলে জানা মই অকমান মুডি মই কামবোৰ আসলতে নিজে যেতিয়া মোৰ ফিল হয় মোৰ মানে দিস ইজ দ্য পারফেক্ট টাইম লকডাউন বুলি নহয় সময় হাতত পালে বুলিও নহয় কিন্তু ধৰা লাইফত এনেকা কিছুমান সেন্সিবিলিটিজ বহুত জৰুৰী হয় এটা এজন আৰ্টিষ্টৰ যে সেন্সিবিলিটিজ বোৰৰ কাৰণে তুমি এটা গান সৃষ্টি কৰিব পাৰা আৰু এই লকডাউনটোত মই নগাঁৱত বহুত সময় কটাইছো কাৰণ মোৰ শহুৰৰ ঘৰ আমি দুই একেলগত মা দেউতাৰ লগত শহুৰ আৰু শাহুৰ লগত বহুত সময় কটাইছো জেনাৰেলি মোৰ কি হয় বিয়াৰ পাছত মই গুচি গৈছিলো তাতে বম্বেত আৰু যেটুকে মই অসমত কামৰ কাৰণে আহিব লাগে আৰু গুৱাহাটীটো হৈছে হাব তাতেই থাকিব লাগিব তাতেই কাম কৰিব লাগিব নগাঁৱত থকা হোৱা নাছিলে এবাৰ তাতে তেওঁলোকৰ লগত থাকিলো প্ৰকৃতিৰ মাজত অলপ সময় কটালো এই সাইলেন্সটো ফিল কৰিলো কাৰণ বম্বেত সেই বস্তুটো পোৱাটো খুব টান আৰু ৰিসেন্টলি মই আৰু মোৰ হাজবেন্ড দিবজ্যোতি আমি মিলি পেলাই এটা হিন্দী এটা কম্পোজিশন মই কৰিছো লিখিব এটো পিংকি পুনাৱালা বম্বেত পঠাইছো ইতিমধ্যে মই হেৰিটো সুৰ কৰি পেলাই সাউ কেনেকে ৰাইজে লয় আৰু ভালকে ৰিলিজ কৰাৰ ইচ্ছাটো আছে আৰু যেহেতুকে লকডাউন ভিডিওটোৰ ক্ষেত্ৰতো বহুত লিমিটেশন হ'ব চেষ্টা কৰিম অলপ গ্ৰাফিক্যালি বস্তুটো ধুনিয়াকে প্ৰেজেন্ট কৰো ৰাইজৰ মাজত আৰু পিছে দুমাহমান লাগিব কাৰণ তেওঁলোকেও সময় বিচাৰিছে প্ৰত্যেকটো ক্ৰিয়েটিভ ওয়াৰ্ক এটা সময় লাগে তাৰে কাৰণে ৰখি আছো আৰু যদি উলাই ডেফিনেটলি গম পাবা বা আপোনাৰ আৰু এটা আপুনি গীত এটা খুব ধুনিয়াকে ক্লাব কৰি পেলাই গায় আপোনাৰ জ্যোতি সংগীত হয় বিষ্ণু ৰাভাৰ সংগীত আৰু লগতে ৰবীন্দ্ৰ সংগীত হয় আপুনি একেটা খুব ধুনিয়াকে একেটা মিউজিকতে আপুনি গানটো খুব ধুনিয়াকে লৈ যায় হয় গতিকে সেই গীতটো আসলতে কেনেকে হ'ল মানে এই প্ল্যানটো আপুনি কেনেকে কৰিলে তাৰ মানে কি হয় তুমি যদি কলকাতাৰ মিউজিক সিনাৰিওটো তুমি যদি ফলো কৰা তাতে দেখা পাও আমি যে ৰবীন্দ্ৰ সংগীতটোক তেওঁলোকে যথেষ্ট মডাৰ্নাইজ কৰিছে স্পেশালি বিশ্বভাৰতীৰ যেটো ৰিজিডিটি আছিল এটা সময়ত যেনেকেই গাব লাগিব ৰবীন্দ্ৰ সংগীতটো সেই বস্তুটো অলপ ফ্লেক্সিবল হোৱাৰ পাছত আমি দেখিছো খুব নতুন উঠি অহা ল'ৰা ছোৱালীয়ে যেটোকে ৰবীন্দ্ৰ সংগীতটো খুব এটা মডাৰ্ন ফৰ্ম অফ মিউজিক ভাল লাগে শুনিবলৈ শব্দবোৰ ইমান ষ্ট্ৰং তেওঁলোকে যেতিয়া এটুক মডাৰ্ন কৰি দিলে গিটাৰ আৰু পিয়ানোৰ লগত যেতিয়া ৰবীন্দ্ৰ সংগীত কৰা হ'ল ইমান ভাল লাগিছিলে শুনি পেলাই তো মই ভাবিলো আমাৰ জ্যোতি সংগীত ৰাভা সংগীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত এবোৰ কিমান ৰিচ আৰু মই যেতিয়া এবোৰ সংগীত গাও এটা ৰিচ ইনফ্লুয়েন্স এটা দেখা পাওঁ obviously বেংগল বা অসমৰ এটা বেলেগ কানেকশন হদায় আছিল বহুত আগৰ পৰাই আছে তেওঁলোক পাৰ্বতী প্ৰসাদ বৰুৱা দেৱ হোক বা জ্যোতি প্ৰসাদ আগৰৱালা বা
আমাৰ বিষ্ণু প্ৰসাদ ৰাভাদেৱ তেওঁলোকৰ এটা কানেকশ্যন আছিলে তো সেইটোৰ কাৰণে মই এই গানকেইটাৰ মাজত কিবা এটা মই ক'ৰবাত এটা মিল পাওঁ যেতিয়া একেলগত গাওঁ তো এনেকৈ এদিন ৰেয়াজ কৰি থাকোঁতে বহি থাকোঁতে মই মোৰ স্বামীক মই তাক তেওঁক ক'লোঁ যে এই গানবোৰ ইমান একে লাগিছে ইমান ভাল লাগিছে শুনি পেলাই মোক কৈছে তুমি গাই থাকাচোন তেওঁ খালি গিটাৰ বজালে মই গানবোৰ গাই আছোঁ এটাৰ পিছে এটা আৰু এনেকৈ লগাই নাই যে আমি অসমীয়াৰ পৰা বাংলালৈ গুচি গ'লোঁ আকৌ বাংলাৰ পৰা আমি অসমীয়ালৈ আহিলোঁ তাৰমানে ৰাগকেইটাও মিলি গ'ল আৰু গানৰ হেৰিকেইটাও মিলি গ'ল তোমাৰ যিটো টেম্পাৰামেণ্ট তো সেইকাৰণে ভাবিলোঁ আমি যে আমাৰ খুব ভাল বন্ধু এজন আছিলে সি ইণ্ডিয়াৰ ওৱান অফ দ্য টপমষ্ট গিটাৰ প্লেয়াৰ সঞ্জয় দাস বুলি সি কেলকাটাৰ হয় অৰিজিনেলি এতিয়া বম্বেত বহুত দিনৰ পৰা থাকে হৰিহৰণ বা ডাঙৰ সকলো শিল্পীৰ লগত বজায় বাপি বুলি মাতো তাক বাপিক মই ক'লোঁ বাপি এনেকৈ এটা বস্তু ভাবিছোঁ তই কৰিবি নেকি সি কৈছে অফক'ৰ্ছ ইমান ভাল লাগি আছে শুনি পেলাই তো এই বাপি মই আৰু আমাৰ ইয়াৰে অসমৰে ল'ৰা ৰিতম চাংকাকতি সৰু ল'ৰা আমি মিলি পেলাই এইটো বস্তু কৰিলোঁ মানে গোটেই ডিজাইনিংটো গোটেই হেৰিটো কনচেপ্টটো মোৰ মিউজিকেলি তেওঁলোক সেইটো কৰিলে আৰু খুব ভাল লাগে ৰাইজে যেতিয়া এইটো আঁকোৱালি লৈছে আৰু সকলোৱে মোক এতিয়া বিচাৰে মানে এইটো পাৰ্ট টুটো কেতিয়া হ'ব আৰু মই এতিয়া ভাবি আছোঁ এইটোৰ কথা খালি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতটো খালি মোৰ অকণমান মই এইটো প্ৰথম বাৰৰ বাবে মই ইনকৰ্পৰেট কৰিব নোৱাৰিলোঁ আৰু সেইটো বাবে মই দুখিত কাৰণ তেওঁৰ এটা সাংঘাতিক ইনফ্লুৱেঞ্চ আছে তেওঁৰ গীতবোৰ ৰবীন্দ্ৰ সংগীতৰ হেৰিৰ পৰা তো এইবাৰ নেক্সট পাৰ্টটোত এইটো সন্নিৱিষ্ট কৰিম বুলি ভাবিছোঁ আৰু বা নেক্সট পাৰ্টটো সোনকালে মুকলি কৰি দিয়ক এটা খুব ভাল উপহাৰ বুলি ক'ব লাগিব অসমবাসীৰ কাৰণে Obviously, কিন্তু কৰিম, ফাৰ্ষ্ট কৰিম। পাৰ্টৰ যিটো গীত সেইটো এবাৰ শুনিম আপোনাৰ কণ্ঠত আজি চমুকে গাম কাৰণ খুব চমুকে। দীঘলীয়া এইটো 10.5 মিনিটৰ এটা তোমাৰ দীঘলীয়া এটা হেৰি সেউজীয়া সেউজীয়া লানিকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া ধৰিয়া ৰাখিও সোহাগে আদৰে আমাৰ মুখৰ পাখি তোমাৰ প্রাসাদ প্রাঙ্গণে মনে করে সখী বাঁধিয়া রাখিও আমার হাতের রাখি তোমার কনক কঙ্কণে ভালোবেসে সখী নিভৃতে যতনে আমার নামটি লেখো তোমার মনের মন্দিরে লগানো কলি গ'ল তেওঁ যে নহ'ল খোৱা লগানো কলি গ'ল তেওঁ যে নহ'ল খোৱা মনৰ কথাটি হিয়াৰ গুপুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল খোৱা বহুত ধুনীয়া লাগিছে বা গীতটো আৰু আপুনি যেটো কথা কৈছে আসলে হয়ও আপুনি সোনকালে এটো দিব লাগে আৰু সেকেন্ড যেটো আপুনি আনিবলৈ কৈছে পাৰ্টটো কাৰণ কি এটো গীত আসলে ৰাইজে আকৱালি নোলোৱাৰ কোনো প্ৰশ্নই নাই ইমান ধুনীয়াকে আপুনি গীতটো নিগৰাইছে খুব ভাল মানে গীতটো আৰু এটা কালচাৰেল এক্সচেঞ্জ এটাও হয় ন মই নিজৰ কলকাতাত থকা আমাৰ বহুত ৰিলেটিভ বা আমাৰ ফ্ৰেণ্ড সাৰ্কেল মিউজিশিয়ান যিসকল আছে মই বহুতক পঠাইছো
আৰু ইমান ভাল পাইছে তেওঁলোকে তেওঁলোক নিজেও কৈছে যে আৰু তেনেকুৱা হ'ব লাগে কাৰণ তেওঁলোক অসম বুলি কওঁতে মোৰ এইটোৱে খুব বেয়া লাগে জানা অসম বুলি কওঁতে তেওঁলোক খালি বিহুটোৱে চিনি পায় আৰু মানে আৰু আমি উই আৰ থেংকফুল তেওঁলোক ভূপেন হাজৰিকা দেৱৰ গীতবোৰ জানে কিন্তু বাকি এইবোৰ ধৰণৰ গীতো যে অসমত আছে তেওঁলোক ভাবিবও নোৱাৰে আৰু এবাৰ মানে এই বস্তুটোৰ পাছত তেওঁলোক ইমান ভাল পাইছে তেওঁলোক নিজেই কৈছে তই আৰু কৰ তেনেকে উইল ডেফিনেটলি লাভ টু হিয়াৰ ইট আৰু যেহেতু বা লকডাউনত আপুনি ভালেমান সময় পাইছে আৰু এইখিনিতে এটা কথা কিন্তু অসমবাসীৰ ওচৰত আমি উল্লেখ কৰিব লাগিব যে বায়ে আচলতে নতুন নতুন সৃষ্টিৰ কথা কৈহে আছে কিন্তু সৃষ্টিৰ আৰু তেওঁৰ নিজৰ স্বামীও আছে কাৰণ তেওঁ যেহেতু এটা খুব ভাল মিউজিচিয়ান হয় শংকৰ এছান লয়ৰ লগত তেওঁ বজায় দিব্যজ্যোতি নাথ গতিকে আপোনালোকে খুব ধুনীয়াকৈ চাগে প্ল্যান কৰি আছে পাৰ্ট 2ৰ কাৰণে এতিয়া পাৰ্টটোৰ কাৰণেও প্ল্যান কৰিছোঁ আচলতে হিন্দী গানটোৰ কাৰণে অলপ এক্সাইটেডো হৈ আছোঁ আৰু অকণমান চিন্তা হৈ আছে কাৰণ মোৰ এইটো ছেকেণ্ড মই নিজে এটা হিন্দী গান বনাইছিলোঁ সেইটো তোমাৰ প্ৰায় 5 বছৰমান আগত মই নিজে লিখা নিজে সুৰ কৰা আছিলে নেনা বুলি ইউটিউবত পাবা সেইটো গান তাৰপিছত এবাৰো আচলতে দিব্যজ্যোতি সেইটো মোক প্ৰেছাৰ দি পেলাই তেওঁ লিখাইছিলে মোক কৈছে তুমিয়ে লিখা কিন্তু এইটোৰ ক্ষেত্ৰত মই অলপ ৰিস্কটো কম ল'লোঁ কাৰণ এইটো অলপ এটা সুফি এলিমেণ্ট এটা আছে আৰু কিছুমান শব্দ আমি ধৰা লিৰিচিষ্ট যোনসকল তেওঁলোক যেটো উপলব্ধি কৰিব পাৰিব ইন টাৰ্মছ অফ দ্য টিউন আমি ধৰা ক'বাত আমাৰ এটা মিডিঅক্ৰিটি এটা ক'বাত থাকি যাব সেইকাৰণে মই ৰিস্ক নল'লোঁ সেইকাৰণে পিংকিয়ে লিখিব পিংকি পুনাৱালা আৰু জানো কেনেকুৱা ৰাইজে ভাল পায় নে বেয়া পায় নাজানো কিন্তু খুব বেছি আশা কৰি আছোঁ এই গীতটি লৈ পেলাই আৰু ভাল লাগিল বা আপুনি এনেকৈ সংগীতৰ চৰ্চা অব্যাহত ৰাখক আৰু সুন্দৰ সুন্দৰ গীত আপুনি এনেকৈ উপহাৰ দি যাওক অসমবাসী কাৰণ কি অসমবাসীয়ে আপোনাক খুব মৰম কৰে আপুনি যেহেতু সক্ষম হৈছে ইমান ধুনীয়াকৈ মৰম বুটলিবলৈ আৰু আজি যেহেতু স্বাধীনতা দিৱস আছিলে আমি জানো আপুনি খুব ব্যস্ত কিন্তু তাৰ মাজতো এনেকৈ আমাক সময় দিছে আমি আপোনাৰ ওচৰত কৃতজ্ঞতাৰ কাৰণে থ্যাংক ইউ সো মাচ আৰু লগতে থ্যাংক ইউ বা আৰু লগতে মাইনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ আমাক ময়ো নিজে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাইনাক কাৰণ এনেকুৱা এটা সময়ত য'ত আমি ইমান বেছি প্ৰট'কলৰ মাজত চলি আছোঁ আমি তেনেকৈ ওলাই যাব পৰা নাই ছ'চিয়েল ডিষ্টেঞ্চিং বা হেণ্ড চেনিটাইজ কৰিব লগা হৈ আছে সেই সময়তে তাক ফোনত হি ৱাজ জাষ্ট এ ফোন কল এৱে মই ফোন কৰাৰ লগে লগে বা ডেফিনেটলি আহিম আৰু খুব ভাল বজায় মই মাইনাক বহুত আগৰ পৰা লগ পাইছোঁ আৰু মিউজিকেলি সি বহুত গ্ৰ' কৰি আছে তাৰ কাৰণে মোৰ খুব তাৰ মিউজিকেল কেৰিয়াৰটোৰ বাবে তাক শুভেচ্ছা জনালোঁ আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে টু ইউ এজ ৱেল আৰু মাই নিউজ যিটো চেনেল মোৰ খুব ভাল লাগিছে কাৰণ মই প্ৰণয়দাৰ লগত এটা বেলেগ ধৰণৰ সম্পৰ্ক বহুত আগৰ আৰু প্ৰণয়দাৰ তত্ত্বাৱধানত যিটো চেনেল হ'ব বা হৈ আছে বা তেনেকৈ আৰম্ভ হৈছে এইটো ডেফিনেটলি ছাকচেছফুল হ'ব এইটো মোৰ দৃঢ় বিশ্বাস আৰু মোৰ ফালৰ পৰা বহু শুভেচ্ছা জনালোঁ মাই নিউজ চেনেলটো উইচ ইউ অল দ্য ছাকচেছ এণ্ড আ ভেৰি হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল অফ ইউ থ্যাংক ইউ সো মাচ বা মাই নিউজ এনি পৰিয়ালৰ ফালৰ পৰা মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠান স্বাধীনতাৰ গানৰ পৰা মই হাৰিত্ৰী হাজৰিকাই আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈ স্বাধীনতা দিৱসৰ অলেখ শুভকামনা ধন্যবাদ